আপুনি ঠিকেই কৈছে বৰমা, কিন্তু মই কেনেকৈ যাওঁ কওকচোন? ইফালে আকৌ মা আৰু দেউতা ঘৰত অকলে থাকিব, ভাত পানীবিলাক কোনে বনাই দিব তেওঁলোকক? আৰু মই এতিয়া ক'ৰবালৈ যাবলৈ হ'লে 10 বাৰ চিন্তা কৰিব লাগে। আৰে অনু, তুমিতো মোৰ ছোৱালী যায়ে খোৱা, সেই হিচাপে মোৰ ছোৱালী হ'লা নহয় জানো? সেইবাবে তোমাৰ ভাইটিৰ বিয়াত তুমি আহিবই লাগিব। কিন্তু বৰমা, মই যাব নোৱাৰিম দিয়ক। ইয়াত আকৌ শাহুমাও অকলে থাকিব নহয়, তেওঁৰ কামবিলাক মই নহ'লে কোনে কৰিব? অনু, মই তোমাৰ শাহুৰ লগত কথা পাতিছোঁ, তেওঁ কৈছে 2-3 দিনৰ কামখিনি হেনো তেওঁ নিজে কৰিব পাৰিব। আৰু বেটা, তোমাক আমাৰ ঘৰলৈ মাতিম বুলি বহু দিনৰ পৰা ভাবি আছিলোঁ জানা, কিন্তু চান্সে পোৱা নাছিলোঁ। আৰু এতিয়া বিয়া বুলিয়ে তুমি আহিবা, নহ'লে এনেকুৱা চান্স আৰু দ্বিতীয়বাৰ কেতিয়াও নাহে, বুজিছা? অঁ, হয় নেকি? আপুনি মাৰ লগত কথা পাতিছে যদি ঠিক আছে বাৰু, মই যাবলৈ চেষ্টা কৰিম। অঁ, ঠিক আছে দিয়া তেনেহ'লে, মই ৰাখিছোঁ এতিয়া। তুমি আহিব কিন্তু তেনে। হ'ব দিয়ক বৰমা, ৰাখিছোঁ, মই যাম বাৰু। কি হ'ল বাইদেউ, কোনে ফোন কৰিছিল? তোমাৰ মায়ে ফোন কৰিছিল, কৈছে বোলে ৰীমাৰ একমাত্ৰ ভায়েকৰ বিয়া, গতিকে তুমি আহিবই লাগিব। বিয়া যদি নাহা তেতিয়াহ'লে কেতিয়া আহিবা? তেনেকৈ কৈছে তোমাৰ মায়ে। এতিয়া কোৱাচোন বাৰু, মই কেনেকৈ যাওঁ? এইফালে ঘৰততো মাহঁতো অকলে থাকিব, তুমিওতো গুচি যাবা। বাইদেউ, আপুনি মিছাতে ইমান চিন্তা কৰি আছে। মই আপোনাক কোৱা নাছিলোঁ মোৰ লগত বলক বুলি? ইমান চিন্তা কৰি থাকে আপুনি। আৰু মা আৰু দেউতাই এই 2-3 দিন হাঁহি হাঁহি পাৰ কৰিব, আৰু ভাত পানী বনাওঁতেতো দেউতাই আমাক হেল্প কৰি দিয়ে, গতিকে ইমান চিন্তা কৰিব নালাগে। আপুনি এইবাৰ কিন্তু মোৰ লগত যাব লাগিব, মই আপোনাক কৈ থ'লোঁ এতিয়াই। কি হ'ল বোৱাৰী, দুয়োজনীয়ে কি কথা পাতি আছা? মা, ৰীমাৰ মাকে ফোন কৰিছিল, মই হেনো বিয়াত যাব লাগে, বহুত জোৰ কৰিছে জানে, কিন্তু মই কি কৰোঁ একো ভাবিয়ে পোৱা নাই নহয়। ঠিকেইতো কৈছে বিয়নীয়ে, তোমাক ইমান দিনৰ পৰা কৈ আছে যাবলৈ, গতিকে যাই আহা, কিয় ইমান চিন্তা কৰি আছা? কিন্তু মা, আপোনালোকে জানো অকলে থাকিব পাৰিব? আৰু ঘৰৰ কামবিলাক কোনে কৰিব এইকেইদিন? ক'তনো অকলে থাকিম, দেউতাৰে আছে দেখোন, আৰু 2-3 দিনৰহে কথা। এইখিনি কাম মই এতিয়াও কৰিব পৰা হৈ আছোঁ, গতিকে তুমি নিশ্চিন্ত মনে যোৱা। এনেকুৱা সুযোগ কিন্তু বাৰে বাৰে নোপোৱা, আৰু এতিয়াই যদি বিয়া বুলি নোযোৱা নহয়, পিছত যাবলৈ পোৱা নে নোপোৱা ঠিক নাই। গতিকে যোৱা। বিয়নীয়েতো মোকো যাবলৈ কৈছে, কিন্তু ঘৰততো কোনোবা এটা থাকিব লাগিব, আৰু মই ৰীমাহঁতৰ ঘৰত আগতে গৈছোঁ, গতিকে এইবাৰ তুমিয়ে যোৱা। ঠিক আছে দিয়ক পিছে মা। অঁ, আৰু এটা কথা নহয়, তোমালোকে বিয়াত পিন্ধিবলৈ ভাল কাপোৰ লৈছানে নাই? মা, মই এখেতক কৈছিলোঁ, কিন্তু দৰমহা হোৱাই নাই বোলে, গতিকে মোকে কিবা কৰি কেনে মিলাব দিছে। আৰু মোক ঘৰৰ পৰা দিছে নহয় 2 যোৰ, হ'ব আৰু ইফালৰ পৰানো আৰু কি ইমান কাপোৰ ল'ম? এনেও পাটৰ কাপোৰবিলাক পৰিয়ে আছে, আৰু বিয়াত দিয়া কাপোৰ কেইযোৰ আছেই নহয়, সেইকেইযোৰ নতুন হৈয়ে আছে, গতিকে মই নলওঁ বুলিয়ে ভাবিছোঁ। অঁ, হয় নেকি? এটা কাম কৰিবা, মই তোমালোক দুজনীক অলপ পইচা দিম, তোমালোক দুজনীয়ে বজাৰলৈ গৈ কেনে এযোৰ কাপোৰ কিনি লৈ আহিবা, বুজিছা? মা, আপুনি পইচা দিব? ঠিক আছে, হ'ব দিয়ক, আমি আবেলি গৈ কেনে কাপোৰ লৈ আহিম দুজনীৰ কাৰণে 2 যোৰ। ঠিক আছে দিয়ক বাইদেউ, ময়ো যাওঁ, কাপোৰ কানিবিলাক ভৰাওঁগৈ, আবেলি আকৌ বজাৰলৈ যাব লাগিব নহয়। অঁ, ঠিক আছে, যোৱা। ইমান দৰকাৰ পৰা নাই মোৰ তোৰ ঘৰত যাবলৈ। আমাৰ বুঢ়ীয়ে বৰ শলাগ লৈ থাকে দেখোন, তোৰ মাৰ বাপেৰে হেনো বৰ ভাল মানুহ, ঘৰখন হেনো বৰ ভাল, গতিকে ময়ো এবাৰ গৈ চাই আহোঁ কিমাননো ভাল। এনেই মোৰ একো গৰজ পৰা নাই বিয়াত যাবলৈ, বুজিছা? কি হ'ল মা, মোক কিয় মাতিছিল আপুনি? চোৱা অনু, ৰীমাৰ মাক বাপেক বৰ সহজ সৰল, বুজিছা? বিয়াত গৈ সকলোৰে লগত তুমি মিলিজুলি থাকিবা। কোনোবাই হয়তো তুমি যোৱা দেখিলে ফুচুৰ ফাচাৰ কৰিবও পাৰে, কিন্তু তুমি সেইবোৰক গুৰুত্ব নিদিবা। সেইখন ৰীমাৰ মাকৰ ঘৰ বুলি নাভাবি তোমাৰ মাৰ ঘৰ বুলি ভাবিয়ে কথাবোৰ চাই চিতি ক'বা, বুজিলা? আৰু তাত গৈ তুমি ৰীমাৰ জায়েক হিচাপে নহয়, বায়েক হিচাপে থাকিবা। সেইখিনিয়ে ক'বলৈ তোমাক মাতিছিলোঁ মই। কি যে কয় নহয় মা আপুনি মোক সৰু ছোৱালীক শিকোৱা দিছে দেখোন। মইনো বাৰু কিয় তেনেকুৱা কৰিম কওকচোন? বৰমাই মোক নিজৰ ছোৱালী বুলিয়ে ভাবে, গতিকে আপুনি চিন্তা নকৰিব, মই তাত গৈ তেওঁলোকে বেয়া পোৱা একো কামেই নকৰোঁ। ঠিক আছে তেনেহ'লে, তুমি যে বুজি পাইছা মই কোৱা কথাখিনি, মোৰ বহুত ভাল লাগিছে শুনি। বৌ, ব'লক, গাড়ী আহিল নহয়, দাদা ৰখি আছে আপোনাক। আৰু এই ৰীমা ক'ত গ'ল বা? তাইকো মাতি আনিব। বা ৰক্তিম, শহুৰেকৰ ঘৰত যাবলৈ ইমান লৰালৰি লগাইছা? বৌ, কি যে ধেমালি কৰে নহয় আপুনি। আৰু মা, এইকেইদিন তুমি অকলে থাকিব পাৰিবাতো? অঁ, পাৰিম আকৌ, কিয় নোৱাৰিম? সেই তহঁতে বৰ চিন্তা কৰি থাক দেই, এই 2-3 দিন অকলে থাকিব নোৱাৰিম নে? আৰু দেউতাই দেখোন থাকিবই মোৰ লগত, আৰু কিবা প্ৰব্লেম হ'লে মোবাইলটো দেখোন আছেই। তহঁত যা, ইমান চিন্তা কৰি থাকিব নালাগে, যা দেৰি হ'ব, যা সোনকালে যা। ঠিক আছে মা, থাকা তেনেহ'লে। বৌ, আহা, ৰীমাকো লৈ আহা। অঁ, গৈছোঁ যোৱা মই। অনু, যোৱা, ৰীমাক লৈ পেলাই সোনকালে যোৱাগৈ, বেছি সময় আকৌ গাড়ীখন ৰখি থাকিলে এই ৰমেনৰ খঙে উঠিব। যোৱা সোনকালে যোৱা।
হে ভগৱান, মোৰ ল'ৰা বোৱাৰীকেইটা সদায় এনেদৰে মিলা প্ৰীতিৰে ৰাখিবা দেই। অনু, ৰমেন, মোৰ যে ইমান ভাল লাগিছে নহয় তোমালোকক দেখি। মোৰ বিশ্বাসেই হোৱা নাই জানা তোমালোক আহিছা বুলি জানিও। মা, আপুনি ইমান আদৰেৰে মাতিছে, কেনেকৈ নহাকৈ থাকোঁ কওকচোন আপুনিয়ে। হয় দিয়া, ইমান ভাল লাগিছে। বাৰু তোমালোকে ৰাস্তাত আহোঁতে একো দিগদাৰী পোৱা নাই বা? নাই নাই বৰমা, একদম একো দিগদাৰী পোৱা নাই। খুব ভালদৰে আমি আহি পাইছোঁ। দিয়া, ঠিক আছে দিয়া। এতিয়া তোমালোক অকণমান বহা, মই চাহৰ যোগাৰ কৰোঁগৈ তোমালোকৰ বাবে। ৰ'বা মা, ময়ো তোমাৰ লগতে যাম, তোমাক অলপমান সহায় কৰি দিওঁ। কিমাননো আৰু অকলে অকলে কৰি থাকিবা। অঁ দে আহ। মাজনী, মইতো ক'বলৈ ওলাইছিলে কাপোৰযোৰ সলাই লওঁ বুলি। ভালে কৰিছে দে, কাপোৰযোৰ সলাই লওঁ। এতিয়া মোৰ লগত কিবা দুই এটা কাম কৰি সহায় কৰি দিবি। মই এইকেইদিন বাপৰে সময় নোপোৱা হৈছোঁ জাননে। ইটোৰ পিছত সিটো কাম কৰি থাকিবলগীয়া হৈছে। আৰু এই পেহীয়েৰেহঁত আজিহে আহিছে। সিহঁতে আজি আহিলে বুলিনো কেনেকৈ কামৰ কথা কওকচোন। সেইবাবে কাকো একো কোৱা নাই। যিমানখিনি পাৰিছোঁ ময়ে কৰিছোঁ। এতিয়া তয়ে মোক অলপমান সহায় কৰি দিবি বুজিছ। হ'ব দিয়া মা, তুমি কিয় ইমান চিন্তা কৰিছা? এতিয়া মই আহিছোঁ যেতিয়া ময়ে তোমাক সহায় কৰি দিম। পেহীহঁতক ক'ব নালাগে বুজিছা। ৰ'বা, আৰু তুমি এইবিলাক ড্ৰাই ফ্ৰুটছবিলাক কিয় উলিয়াইছা? আমাৰ ঘৰত ড্ৰাই ফ্ৰুটছ কোনেও নাখায় বুজিলা। তুমি এই মিঠাই বিস্কুট এইবিলাক আছে নহয়, সেইবিলাকেদি চাহ দিয়া। আৰু এইবিলাক লুচি ভাজি বনাব নালাগিছিলে। আমি আহোঁতে ৰুটি ভাজি খাই আহিছোঁ। ইমান বস্তু খাবলৈ ভাল নাপায় বুজিছা। কি যে কথাবোৰ কওঁ নহয় ৰীমা। তোৰ জা আৰু ভাই শহুৰ এইবাৰ আমাৰ ঘৰত প্ৰথম আহিছে। গতিকে তেওঁলোকক অলপ ভালদৰে চাহ নাস্তাখিনি দিওঁ আকৌ, নহ'লে বেয়া পাব নহয়। সেই একো বেয়া নাপায়, তুমি এনেই ইমান যোগাৰ কৰিছা। তেওঁলোকে ইমান বস্তু নাখায়। দে হ'ব দে, ল'ৰা ছোৱালীকেইটাই খাব দে। তই দেচোন বাৰু, মই যিখিনি দিছোঁ গোটেইখিনি দিবি তেওঁলোকক বুজিছ। তেওঁলোকে যাতে অকণো বেয়া নাপায় আমাৰ ঘৰত আহি। খাব দিয়া ল'ৰা ছোৱালীকেইটাই। এইবোৰ বস্তু সিহঁতে ক'ত খাব? সিহঁতে সেই খালী ক'ল্ড ড্ৰিংকছ আৰু ফাষ্ট ফুডৰ পৰাহে চিনি পায় বুজিছা। তুমি মিছাতে ইমানগাল বস্তু বনাইছা। হ'ব দে মাজনী, প্ৰথমবাৰ আহিছে নহয় আমাৰ ঘৰত, গতিকে ভালদৰে শুশ্ৰূষা কৰাটো আমাৰ দায়িত্ব। বাকী খোৱা নোখোৱাটো তেওঁলোকৰ কথা। তই লৈ যা চাহখিনি সোনকালে। দিয়া হ'ব দিয়া, মই লৈ যাওঁ বাৰু চাহখিনি। আৰু শুনচোন, তেওঁলোকে যাতে কোনো কথাতে বেয়া নাপায়, অলপ ধ্যান ৰাখিবি তই বুজিছ। হ'ব দিয়া মা, তুমি একদম চিন্তা নকৰিবা। চিন্তাটো লাগিবই দেচোন, প্ৰথমবাৰ আহিছে আমাৰ ঘৰলৈ। তাতে আকৌ ইফালে বিয়া ঘৰ পৰিৱেশ, মানে ভালকৈ বিয়া ঘৰৰ পৰিৱেশত মানুহ মাত তাত দিবলৈও সময় নোহোৱাৰ নিচিনা হয় যে। সেইবাবে তোকে কৈছোঁ, তই অলপমান তেওঁলোকক ভালদৰে শুশ্ৰূষা কৰি থাকিবি বুজিছ। দিয়া হ'ব দিয়া, থাকিম দিয়া, মই চাই থাকিম দিয়া তেওঁলোকক। ভাইৰাক দেখিছা? তাক দেখি এনেকুৱা লাগিছে যে এইখন তাৰেই ঘৰ। আহিয়ে সকলোৰে লগত কথা পাতি পাতি কাম কৰাত লাগি গ'ল। অনু, কিনো কথা কোৱা তুমি? এইখন তাৰ শহুৰেকৰ ঘৰ, গতিকে কামটো কৰিবই ন। মই দেখোন তোমাৰ ঘৰত গৈয়ে কাম কৰাত লাগি দিওঁ। সিও কৰিছে, কৰিব দিয়া যি কৰে। হৈছে থওক আপোনাৰ কথা। আপুনি মোৰ ঘৰখনক কিমান নিজৰ বুলি ভাবে মোৰ জনা আছে। কিনো অনু, য'তে ত'তে যি টি কথা উলিয়াই লোৱা। আৰু অলপ লাহে লাহে কোৱাচোন। আমি এতিয়া নিজৰ ঘৰত নহয়, আলহীৰ ঘৰতহে আছোঁ বুজিলা। ইয়াততো তুমি মোৰ লগত কাজিয়া কৰিবলৈ আহিছা। ওচৰে পাজৰে কিমান মানুহ আছে দেখা নাই নেকি তুমি? কি বুলি ভাবিব হা আমাক? হ'ব থৈ দিয়া তোমাৰ জ্ঞান। আৰু আগলৈ মোৰ লগত যাতে এনেকৈ আপুনি কথা নকয়, কৈ থ'লোঁ মই। কিন্তু দেখা নাই, ইয়াতে আহি পাই 5-10 মিনিট হৈ গ'ল, কিন্তু এতিয়ালৈকে চাহ পানী দিব লাগে বুলি কাৰো খবৰেই নাই। আহি পাইছাহে, অলপতো ধৈৰ্য ধৰা। আৰু বৰমা আৰু ৰীমা গৈছে দেখোন চাহ আনিব, অলপ ৰখা, দিব নহয়। কিমান আৰু ৰখি থাকিম চাহৰ কাৰণে? খং উঠিলে গুচি যাম বাপেকে ঘৰলৈকে। তুমি যদি ইয়াতে এডজাষ্ট হ'ব নোৱাৰো বুলি আগতে জানিছিলা, আহিব নালাগিছিল। কিয় আহিছা এনেই মিছাতে? মই নিজে অহা নাই, মোক জোৰ কৰি লৈ অহাৰ বাবেহে মই আহিছোঁ। এনেই মোৰ ইমান একো দৰকাৰ পৰা নাই ইয়াতে আহিবলৈ। হ'ব, এতিয়া মনে মনে থাকা অলপ টাইম। বিয়া ঘৰত আহি এনেকৈ হুলস্থুল কৰি নাথাকিবা মোৰ লগত বুজিলা। দাদা, বাইদেউ, চাহখিনি খাই লওকচোন, অলপ দেৰিয়ে হ'ল। ৰীমা, আমাৰ ল'ৰা ছোৱালীকেইটা ক'ত গ'ল? অহাৰ পৰা দেখাই নাই দেখোন সিহঁতক। আছে বাইদেউ, দুটামান খেলাৰ লগ পাইছে যে তাতে খেলি আছে। মই এইমাত্ৰ খাবলৈ কিবা কিবি দি থৈ আহিছোঁ সিহঁতক। আচ্ছা বাইদেউ, আমাৰ এখেত ক'ত গ'ল? চাহ আনিছিলোঁ তেখেতৰ বাবেও, ক'ত বা গ'ল? অলপ আগত ইয়াতে আছিলে দেখোন, এতিয়া জানো ক'ত বা গ'ল। ৰীমা, ৰীমা, কেতিয়া আহি পালি? আয়ো দেখি বহুত দিনৰ মূৰত দেখিলোঁ দেই তোক। পেহী, আছোঁ। আৰু তোমাৰ কেনেকুৱা? তোমাৰ গা চা ভালে আছেনে? মোৰনো কি আৰু, আছোঁ দে আৰু তেনে। ঠিক আছে দিয়া পেহী, তুমি অলপ বহাচোন, মই তোমাৰ কাৰণে চাহ লৈ আহোঁ। আৰু পেহী, ইফালে চোৱা, এয়া হ'ল পৰীৰ বৰমা আৰু বৰদেউতাক। তুমি তেওঁলোকৰ লগত কথা পাতা, মই তোমাৰ কাৰণে চাহ লৈ আহোঁ।
অঁ দে যা, মই চাহ একাপৰ কথাটো ক'ম বুলি ভাবিয়ে আছিলোঁ। পেহী আহক ইয়াতে, আমাৰ ওচৰতে বহক আহি। তোমাৰ নাম কি? বেয়া নোপোৱা যদি ক'বানে? মোৰ নাম অনু পেহী। তোমাৰ কথা আমাৰ ৰীমাই কৈয়ে থাকে বোলে, তাই হেনো বায়েকৰ দৰে মৰম কৰা এজনী যা পাইছে। তোমাৰ কথা তাইৰ মুখতে শুনি থাকোঁ আমি। আজি সঁচাকৈ তোমাক লগ পাই বৰ ভাল লাগিল। হয় নেকি? ময়ো আপোনাক বহুত দেৰিৰ পৰা দেখি আছোঁ, কিন্তু কোন হয় ভালদৰে নাজানো যে, সেইবাবেহে মাত দিয়া নাছিলোঁ। অঁ এতিয়া গম পালা নহয়, এতিয়াৰ পৰা মাতিবা আৰু দেই। হ'ব দিয়ক পেহী, কিয়নো নামাতিম। অনু, পেহী, তোমালোক দুয়োতে কথা পাতা, মই অলপ আহিছোঁ, ল'ৰা ছোৱালীকেইটাক চাই আহোঁ ক'ত আছে। অঁ যোৱা বোপা, চাই আহাগে যোৱা। তোমাৰ ল'ৰা ছোৱালী দুটা নহয় জানো? অঁ পেহী, মোৰ এই ডাঙৰটো ল'ৰা, সৰুজনী ছোৱালী। এই ৰীমাৰ ছোৱালীজনীৰ লগতে তাতে ভিতৰত হেনো খেলি আছে। সিহঁতক আৰু খেলিব পালে একো নালাগে নহয়, খালি খেলা খোৱা লোৱাৰ চিন্তা নাই একো। সৰু ল'ৰা ছোৱালীবিলাকক খেলিব পালেনে আৰু কি লাগে, খেলাটোৱে সিহঁতৰ কাৰণে মেইন। খেলিবও দিব লাগে অলপমান, তেতিয়াহে মানে ব্ৰেইনটো বিকাশ হয়। খেলক দিয়া যিমান ইচ্ছা সিমান। আৰু এনেকুৱা দিনবোৰনো সিহঁতে সদায়নো ক'ত পায়, হয়নে? ঘৰতে সোমাই থাকিব লাগে। এতিয়া আজি বিয়া বুলিহে আৰু আলহীৰ ঘৰত ইমানকৈ খেলিবলৈ পাইছে। থাকক দিয়া, যিমান ইচ্ছে সিমান খেলি থাকক, নে কি কোৱা? অঁ আপুনি একদম ঠিকেই কৈছে। বাকী আপোনাৰ ঘৰ ক'ত, ইয়াতে নে ওচৰতে নে দূৰত? অঁ ইয়াতে নহয়, এইখন গাঁও পাৰ হৈ আৰু এখন গাঁও পায়, তাতে মোক বিয়া দিছে, তাতে থাকোঁ। মোৰ ল'ৰা বোৱাৰী আহিছে, সিহঁতৰ লগতে আহিছোঁ মই। তেতিয়াহ'লে আমাৰ ঘৰলৈও যাব এপাক কেতিয়াবা। অঁ ভাবিয়ে আছোঁ, ৰীমাই বহুত দিনৰ পৰা মাতি আছে, যাম দিয়া। বিয়াখন পাৰ হ'লে এদিন তোমালোকৰ ঘৰৰ পৰা গৈ আহিমগৈ। কি হ'ল বাইদেউ, আপুনি মোক মাতি আছিল হেনো? অঁ ৰীমা, তুমিতো জানাই মই বেছি হুলস্থুল বা মানুহৰ সমাগম বেছি ভাল নাপাওঁ বুলি। অঁ মই জানো বাইদেউ, কিন্তু বিয়া বুলি আলহীবিলাক আহিছে যে অলপতো হুলস্থুল হ'বই বাইদেউ। আপুনি অলপ এডজাষ্ট কৰি চলিব লাগিব আৰু। ৰীমা, এডজাষ্টটো কৰিয়ে আছোঁ, কিন্তু এতিয়া আৰু শুৱা টাইমত মই এডজাষ্ট কৰি চলিব নোৱাৰোঁ বুজিছা। তুমি যদি কোৱা বোলে বাইদেউ আপুনি আমাৰ আলহীবোৰৰ লগতে এডজাষ্ট কৰি শুৱক, কিন্তু মই শুব নোৱাৰিম, বুজিলা? বাইদেউ মই বুজা নাই কি ক'ব বিচাৰিছে আপুনি। মানে এইটো ৰুমত মই শুম, আৰু দাদাৰৰ কথাটো জানই দেখোন, বেলেগৰ লগত নুশুৱে। আৰু থাকিল কোন? ইহঁত দুটাওতো ক'ত আৰু অকলে শুব এইখন বিয়া ঘৰত। সেইবাবে এই ৰুমটো আমাকে দিয়া, আমি ইয়াতে এডজাষ্ট কৰি থাকিম, বুজিলা? বাইদেউ ঘৰত বিয়া বুলি বহুত আলহী আহিছে নহয়, এতিয়া যদি ডাঙৰ ৰুমটো আপোনাক এক্সট্ৰাকৈ দি দিওঁ, বাকীবোৰৰ শুব অলপমান প্ৰব্লেম হ'ব। বেছি ৰুমো নাই যে, ভাবিছিলোঁ এইটো ৰুমতে আমি কিছুমান ঢালাই কৰি কেনে শুই যাম, আৰু বিচনাত কেইটামান থাকিব, সেইবাবে অলপমান প্ৰব্লেম হয় বাইদেউ। কি? তুমিতো ঘৰত থাকোঁতে কৈ আছিলা বোলে তোমালোকৰ ঘৰত হেনো ৰুমৰ অভাৱ নাই, এতিয়া আকৌ ৰুমে নোহোৱা হ'লে তোমালোকৰ? মই নোৱাৰোঁ দেই এনেকৈ থাকিব। নাই বাইদেউ, ৰুমৰ অভাৱ হোৱা নাই, কিন্তু আলহীবোৰৰ আগত যদি আপুনি দাদা আৰু ল'ৰা ছোৱালীকেইটালৈ এইটো ৰুমতে অকলে দৰ্জা মাৰি সোমাই থাকে, কোনোবাই দিয়কচোন আপোনাৰ কথা ক'বও পাৰে। কিন্তু মই এইটো বিচৰা নাছিলোঁ যে মোৰ মাৰ ঘৰত আহি কোনোবাই আপোনাৰ কথা বেয়াকৈ কওক, মই সেইবাবেহে অলপমান এডজাষ্ট কৰিব কৈছোঁ আপোনাক। কি? মই যদি আগতে গম পালোঁ হয় তোমালোকৰ ইয়াত এনেকুৱা মানুহো আছে বুলি, তেতিয়া মই নাহিলোৱেই হয় ইয়ালৈ, বুজিছা? আৰু এতিয়াও দেৰি হোৱা নাই, মই কাইলৈকে গুচি যাম। মই নোৱাৰোঁ দেই ইমান হুলস্থুলৰ মাজত এডজাষ্ট কৰি চলিবৰ কাৰণে। যদি থাকিব জাগাই নাই, মানুহবোৰক কিয় মাতিছে থাকিবলৈ, হা? নামাতিলে হয় নহয়? আৰু মোক ইমান জোৰ কৰি মাতি অনাৰ কি অৰ্থ তোমালোকৰ? মই এটা কাম কৰিবলৈ অহা নাই নহয়, বিয়া ঘৰতহে আহিছোঁ। বাইদেউ আপুনি ভুল বুজিছে, মই সেইটো ক'ব বিচৰা নাছিলোঁ। কি হ'ল মাজনী? অনু অলপমান শান্ত হোৱাচোন মাজনী, তুমি ইয়াতেই থাকিবা, তুমি ক'লৈকো যাব নালাগে। আমাৰ এই একো নাজানে কথা ক'বলৈ, বুজিছানে? তুমি ইয়াতে থাকিবা, তুমি চিন্তা নকৰিবা, বুজিছা নহয়? মই তোমাক কৈছোঁ তুমি ইয়াতে থাকিবা, বুজিলা? সঁচাই কৈছেনে বৰমা, মই ইয়াতে থাকিব পাৰিম? অঁ সঁচাই কৈছোঁ, আমাৰ ৰীমাই একো নাজানে। মই ইয়াতে বেলেগ কোনো মানুহকে আহিবলৈ নিদিওঁ, মই মানা কৰি দিম, বুজিছা? মইতো আগৰে পৰা ভাবিয়ে থৈছিলোঁ যে তোমালোক আহিলে মই এইটো ৰুমতে শুবলৈ দিম বুলি। আমাৰ এইজনীয়েহে একোটা নাজানে, তোমাক নালাগে বুলি ক'লে আৰু আলহী থাকিব বুলি কৈছে। ইয়াতে কোনো নাথাকে, বাকীবিলাক আলহী চব বেলেগ ৰুমত শুইছে। তুমি চিন্তা নকৰিবা, তুমি ইয়াতে থাকিব পাৰিবা, বুজিলা? কিন্তু মা, এই ৰুমটো বহুত ডাঙৰ, বাকী আলহীবোৰ ক'ত থাকিব? সকলোৱে কথা নুশুনাব জানো? কোনেও কথা নুশুনে, বুজিলি? তই মানে থাক এতিয়া। অনু, আৰু কিবা লাগিলে মোক মাত দিবা, বুজিছা? মই পটককৈ আহি যাম, তোমাক কিবা লাগিলেই ক'লেই হ'ল। নাই মা, আৰু একো নালাগে দিয়ক এতিয়া। অনু, বিয়া ঘৰত বহুত কাম থাকে, তুমিতো জানাই, সেইবাবে মই তোমাক ভালদৰে সময় দিব পৰা নাই। তোমাক যদি কিবা লাগে তেনেহ'লে তুমি ৰীমাক ক'বা, অকণো সংকোচ নকৰিবা, বুজিলা?
ব'ল ৰীমা আমিও শুওঁ গৈ ব'ল। কি যে কৰিবলৈ আহিছিলোঁ নহয় ইয়ালৈ, আহিবই নালাগিছিল মই। ফাল্টু মানুহবোৰৰ গোটেই ঘৰ ভৰ্তি হৈ আছে। বাদ দিয়া, মোৰো কি, মই ৰুম পালোঁ যেতিয়া এতিয়া মস্তিকে টিভি চাম বাপ্পাকে গোটেই ৰাতিটো। উফ ৰক্ষা, কিবাকে যে ঘৰটো আহি পালোঁ। এইকেইদিন ৰীমাৰ ঘৰত থাকি মোৰ একদম ভাল লগা নাছিল। উপায় নাই বাবেহে আছিলোঁ মই। আৰু নাযাওঁ দেই এইবিলাকৰ ঘৰত, এনেকৈ থাকিব পাৰি নেকি আলহী মখাৰ লগত? ইমান চেল পেল পেলকৈ থাকে গোটেই দিন ৰাতি, একদম মোৰ আমনি লাগি গৈছে সিহঁতৰ কথা শুনি শুনি। অনু কি কৰিছা? আহা, ৰীমাই চাহ বনাইছে, খাই লোৱা আহি। অঁ হয় নেকি, দিয়ক গৈ আছোঁ যাওক মই। ৰীমা তুমি নোখোৱা নেকি চাহ? নাই মা, মোৰ বিৰাট ভাগৰ লাগিছে, অলপমান শুই লওঁ, শুই উঠিহে চাহ তাহ খাম। এতিয়া মোৰ থিয় হৈ থাকিবও শক্তি নোহোৱা হৈছে গাত, বহুত ভাগৰ লাগিছে। অঁ ভাগৰটো লাগিবই, আকৌ তুমি আহিয়ে ইয়াতো কামত লাগি গ'লা নহয়। অনুটো অলপ টাইম শুলেই, তুমি শুবই পোৱা নাই। যোৱা 1-2 ঘণ্টামান শুই লোৱা, তেতিয়াহে গাটো অলপ ভাল লাগিব। যোৱা। ঠিক আছে মা। অঁ বাৰু বাইদেউ, আপোনাক সুধিব পাহৰিয়ে আছোঁ, কেনেকুৱা লাগিল আপোনাৰ আমাৰ ঘৰত গৈ কেনে? ৰীমা এইটো আৰু সুধিবলগীয়া কথা নে? মোৰ বহুত ভাল লাগিল তোমালোকৰ ঘৰত যাই। তুমি মোক লৈ গৈ বহুত ভাল কাম কৰিলা, নহ'লেনো পিছত আৰু মোৰ ক'ত যোৱা হ'লহেঁতেন। মোৰ আহিবই মন নাছিল জানা তোমালোকৰ ঘৰৰ পৰা। তোমাৰ মাৰ ব্যৱহাৰবোৰ ইমান ভাল লাগিল মোৰ, এনেকুৱা লাগিছিল তেওঁ যেন তোমাৰ মা নহয় মোৰহে মা। তোমাৰ খুৰী, পেহী আৰু তোমাৰ ভণ্টি ৰিয়া যে সকলোবোৰে জানা বহুত ভাল। মোৰ একেবাৰে আপোন লাগি গৈছিল। ইমান শুশ্ৰূষা কৰিলে তেওঁলোকে এইকেইদিনত, বাপৰে কি ক'ম আৰু মই তোমাক। সঁচাই বাইদেউ, আপুনি যে তাত গৈ ভাল পালে শুনি বহুত ভাল লাগিল। এইবাৰ কিন্তু ৰীমা মোৰ ভাইটিৰ বিয়াত তুমিও যাব লাগিব আমাৰ ঘৰত। অঁ যাম দিয়ক, কিয় নাযাম। বাৰু মা আৰু বাইদেউ আপোনালোকে কথা পাতক, মই অলপমান শুই লওঁগৈ, বহুত ভাগৰ লাগিছে। অঁ যোৱা শুই লোৱাগৈ, যোৱা অলপমান। সঁচাই দেই, বাইদেউ ইমান ভাল, মোৰ মাৰ ঘৰখনৰ কথা ইমান ভালকৈ কৈছে। মই মিছতে ভাবি আছিলোঁ বাইদেউ আমাৰ ঘৰত গৈ বেয়া পাইছে বুলি। সঁচাই আপুনি বহুত ভাল বাইদেউ। কিছুমান যা আছে এতিয়া কিমান যে কথা শুনালে হয় মোৰ মাৰ ঘৰখনৰ বিষয়ে, কিন্তু অনু বাইদেউ ইমান ভাল। এতিয়া অলপ শুই লওঁ, মোৰ বহুত টোপনি ধৰিছে। বিয়া চোৱা টোপনি ভালকৈ যোৱাই নাই মোৰ। মা ৰীমা শুলে চাগে নহয়নে? অঁ শুলে, দৰ্জা মাৰি থৈছে নহয়, শুলে তাই। বাৰু অনু কেনেকুৱা পালা বিয়নী ঘৰত গৈ? সঁচাই ভাল লাগিল নে তোমাৰ তাত গৈ? তোমাক আদৰ সাদৰ কৰিছিল নে তেওঁলোকে? ৰীমা শুলেনে নাইবা? কিয় শুলে চাগে, তোমাৰ কিবা কথা আছে নেকি? তাই শুলে দিয়া, কোৱাচোন কি কথা আছে মোৰ আগত। কিডাল আদৰ সাদৰ কৰিব মা? বিয়া ঘৰত গ'লেতো এইখিনি আদৰ সাদৰ বেলেগেও কৰে, তাতকৈ বেছি তেওঁলোকে একো কৰা নাই বুজিলে। খুৰীয়েক এজনী আছে, সেইজনীয়েও মোক কাপোৰ এযোৰ দিছে বাৰু, আৰু পেহীয়েক আৰু মাকেও দিছে, কিন্তু দিলে কিডাল হ'ব, একেবাৰে কম দামী কাপোৰ দিছে। যদি অলপ ভাল দামী চাই কাপোৰ দিয়ে এইবোৰ দিয়াতকৈ, এইবোৰ কাপোৰ বজাৰত 500-1000তে পাই যায়। আৰে অনু তেনেকৈ ক'ব নাপায় নহয়, তেওঁলোকে যে তোমাক কিবা দিছে সেয়াই বহুতো। আজিকালি আলহী খাব গ'লে ভালকৈ মাত এষাৰো নিদিয়ে কিছুমানে, বুজিলানে? কিন্তু তোমাক তাতে যে তেওঁলোকে মৰমতে উপহাৰো দিছে, সেয়াই যথেষ্ট। কিনো ভাল? ৰীমাৰ খুৰীয়েকে মাকৰ কথা মোৰ আগত যিবোৰহে ক'লে, বোলে বোৱাৰীয়েকক একেবাৰে মূৰত উঠাইছে হেনো, কালি আনিছিলহে, আনিয়েই হেনো বোৱাৰীয়েকক মূৰৰ ওপৰত তুলি ল'লে, যি মন যায় তাকে কৰিবলৈ কৈছে, যি মন যায় তাকে পিন্ধিবলৈ কৈছে। সেইবোৰ কিবা শাহুৱেকৰ ভাল স্বভাৱ নেকি? দুদিনমান পিছত বোৱাৰী হেনো মূৰৰ ওপৰত উঠিব, এইবোৰ কথা কৈছে, গম পাইছে? কি ভাল সিহঁতৰ ঘৰৰ পৰিয়ালবিলাক। অনু ভালহে হৈছে, ৰীমাৰ মাকৰ এজনীয়ে বোৱাৰী, গতিকে তাইকতো ছোৱালীৰ দৰে ৰাখিবই লাগিব। কিয় মোক দেখা নাই? মই দেখোন তোমালোক দুজনীকে নিজৰ ছোৱালীৰ দৰে ৰাখিছোঁ। এইটো বেয়া পাবলগীয়া কথা নহয়, ভালহে পাব লাগিছিল তুমি। মা ৰীমাৰ আগত মই তাই বেয়া পায় বুলি একো কোৱা নাই, কিন্তু আপোনাকতো মই ক'ব পাৰোঁ সিহঁতৰ ঘৰৰ কথা, যে মোক বা আমাক কিমান আদৰ সাদৰ কৰিছে তেওঁলোকে। অনু এইবোৰ কি কৈছা তুমি? তোমাক কি তেওঁলোকে বেয়া ব্যৱহাৰ কৰিছে নেকি? কি ক'ম মা মই আপোনাক। যোৱাৰ দিনাই ৰীমাই মোক আলহীৰ লগত একেলগে শুবলৈ কৈছিল, মইহে জেদ কৰি এটা ছেপাৰেট ৰুম লৈ পেলাই শুইছোঁ। মোৰ কিনো দৰকাৰ পৰিছে কওকচোন সিহঁতৰ আলহীবিলাকৰ লগত থাকিবলৈ? আপুনি কওকচোন, মই কিয় থাকিম সেইসোপা আলহীৰ লগত? গোটেই ৰাতিটো কথা পাতি খেদাইছে। আৰু মা মোৰ ল'ৰা ছোৱালীকেইটা সিহঁতে আহিবৰ সময়ত কাপোৰ এসাঁজো নিদিলে, দুয়োটাকে মাত্ৰ 1000 টকা দিছে। 1000 টকাত কিনো কিনিব সিহঁতে? আপুনি কওকচোন। এনেকুৱা বুলি জানিলে মই নগ'লোৱেই হয়। আৰু আপোনাৰ সৰু পুতেকৰ কথাটো ক'বই নালাগে, তাত গৈ ক'ব নোৱাৰা হৈ আছিল একেবাৰে। কি হ'ল? ৰক্তিমে কি কৰিলে আকৌ তাতে গৈ?
সি গৈ পায়ে যি কামত ধৰিলে অহালৈকে কাম শেষেই হোৱা নাছিল তাৰ। সেইখন যেন তাৰহে ঘৰ তেনেকুৱাকৈ আছিল তাতে। সি এইবোৰ কিয় কৰিব লাগে কওকচোন? সি সেইখন ঘৰৰ জোৱাইহে, ল'ৰা নহয় নহয়। এইবোৰ দেখিলে আমাৰ ভাল নালাগে নহয়। তুমি ভালহে পাব লাগিছিল। জোৱাই হৈও যে সি তাত নিজৰ ঘৰৰে কাম কৰিছে। সেইখনতো তাৰ ঘৰ। ৰীমাৰ যেনেকৈ এইখন ঘৰ, সেইখনো তাৰ ঘৰ। গতিকে ইয়াত বেয়া দেখিবলৈ কিটো আছে কোৱাচোন? নহয় মা, মই তাত গৈ বিৰাট লাজ পাইছোঁ। ৰক্তিমে অন্ততঃ আমাৰ কথা চিন্তা কৰি সেইবোৰ কৰিব নালাগিছিল। কি দৰকাৰ তাত গৈ এনেকৈ চাকৰৰ দৰে কাম কৰিব? সিহঁতৰ ঘৰত কি কাম কৰা মানুহৰ অভাৱ লাগিছে নেকি? বিয়া এখন পাতি জোৱাইকক এনেদৰে কামত লগাই নে কোনোবাই? চি মই বৰ লাজ পাইছোঁ দেই। বৰ লাজ লাগিছিল মোৰ সেইদিনাখন। একোটা ক'বও পৰা নাছিলোঁ তাক। ৰীমাকো একোটা ক'ব নোৱাৰি যেনে বেয়াই পায়। সেইবাবে মনে মনে আছোঁ। এতিয়া আপোনাক ক'লোঁ আৰু মই। আৰু ৰীমাৰ মাকজনী বাপৰে বাপ, বোৱাৰীয়েকৰ গুণ গাই তাতে পোৱা নাই। মোৰ বোৱাৰী এনেকুৱা, মোৰ বোৱাৰী এনেকুৱা, মোৰ বোৱাৰীৰ লগত এনেকুৱা বস্তু আনিছে, তেনেকুৱা বস্তু আনিছে, মোৰ বোৱাৰী ইমান পঢ়া। বাপৰে বাপ, মোৰ মানে গৰম উঠি গৈছে। ইমানকৈ বোৱাৰীৰ গুণ গাই থাকিব লাগেনে? একেবাৰে তেওঁহে যেন বোৱাৰী ঘটিছে আৰু বেলেগ কোনো যেন বোৱাৰী ঘটাই নাই। ইমান আৰু বোৱাৰীয়েকৰ শলাগ লৈ থাকিব লগা কিটো হ'ল? মই প্ৰথমবাৰ দেখিছোঁ এনেকুৱা মানুহ। নাযাওঁ দেই আৰু মই দ্বিতীয়বাৰ সেইখন ঘৰত। হ'ব দিয়া মই তোমাক চিনি পাই গৈছোঁ, বুজিলা? কিমান আৰু সেইবোৰকে কৈ থাকা? ইমান মান সন্মান পোৱাৰ পিছতো তুমি সেইখন ঘৰৰ ইমান বদনাম গাই আছা তেতিয়াৰ পৰা। আৰে ৰমেনে মোক আহিয়েই কৈছে তেওঁলোকে তোমালোকক কিমান আদৰ সাদৰ কৰিছে। মই মাত্ৰ তোমাক এনেই সুধিছিলোঁ, কিন্তু তুমিতো একেবাৰে মহাভাৰত ক'ব আৰম্ভ কৰি দিলা। যোৱা বছৰ দেখোন তোমাৰো ভাইটিৰ বিয়া আছিল, কিন্তু তোমাৰ ঘৰৰ মানুহে দেখোন ৰীমা ৰক্তিমক মাতাটো দূৰৰে কথা, মোকো এবাৰো নক'লে যাব বুলি। মনত পেলোৱাচোন এবাৰ, হয়নে নহয়? আৰু ৰমেনে তোমালোকৰ বিয়াত গৈ জোৱাই হোৱাৰ কৰ্তব্য পালন কৰা নাছিল জানো? সিও তাত গৈ কাম কৰিছিল, তুমিয়ে দেখোন কৈছিলা। গতিকে ৰক্তিমে নিজৰ শহুৰেকৰ ঘৰত কাম কৰোঁতে তোমাৰ কিহৰ ইমান লাজ লাগিল? আৰু ৰীমাৰ ঘৰৰ মানুহে তোমালোকক ইমান ভাল ব্যৱহাৰ কৰিলে, লগতে ইমান সোপা কাপোৰ কানি পইচা দিছে, তাতো তুমি সন্তুষ্ট নহ'লা। আৰু ৰীমাৰ মাকে মোলৈ কাপোৰ দি পঠাইছে, কিন্তু তোমাৰ মায়ে কি কৰিছিল মনত আছেনে তোমাৰ? তোমাৰ মায়ে মোকতো বিয়াত কাপোৰ দিয়াটো দূৰৰে কথা, বিয়াত যাব বুলিয়ে নক'লে। কথা ক'ব আহিছা, আগতে নিজৰ ভুলখিনি চাই ল'বা, পিছত বেলেগৰ ঘৰৰ কথা ক'ব লাগে, বুজিছা? আৰু ৰীমাই তোমাক কিমান ভাল পাই চোৱাচোন। ইমান জোৰ কৰি তোমাক তাইৰ ঘৰলৈকে লৈ গৈছে, কিন্তু তাইৰ প্ৰতি যে তোমাৰ ইমান বেয়া ভাৱ আছে মই আজিহে জানিলোঁ। আৰু শুনা, আজিৰ পৰা যদি এইবোৰ কথা মই আৰু তোমাৰ মুখত শুনো নহয়, কথা বেয়া হ'ব কিন্তু, কৈ থলোঁ মই। ডাঙৰ বোৱাৰী চাঙৰ বোৱাৰী চাবলৈ নাই মোৰ, বুজি পালা? দুজনী মিলা প্ৰীতিৰে থাকিবা, বছ সিমানেই কথা। তেতিয়াৰ পৰা অনুই আৰু কোনোদিন ৰীমাৰ বিষয়ে বা ৰীমাৰ ঘৰখনৰ বিষয়ে কোনো ধৰণৰ কথা নোকোৱা হ'ল। তাই ভয়তে ৰীমাৰ লগত মিলা প্ৰীতিৰে থাকিবলৈ ল'লে। তেনেহ'লে বন্ধু বান্ধৱীসকল, আজি ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। লগতে মোৰ চেনেলটোলৈ যদি আপুনি নতুনকৈ আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়াৰ লগতে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আজিলৈ আহোঁ, ধন্যবাদ।